সুপ্ৰভাত এভৰিৱান সকলোকে থাকিল মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা স্বাগতম। এতিয়া আৰু ভাত শাক বনাবলৈ লৈছোঁ। ইয়াৰ এফালে কাটি ল'লোঁ ঢেকীয়া। এতিয়া ঢেকীয়াকে ভাজি বনাওঁ আৰু কি বনাওঁ দেখাম বাৰু। ঢেকীয়া ভাজি বনাবৰ কাৰণে এইখিনি আৰু ঠিক ঠাক কৰি ল'লোঁ আৰু দালি বনালোঁ বাৰু, আৰু ভাজি বনাব লাগিব। কি ভাজি বনাওঁ দেখাম বাৰু, আপোনালোকক চাই থাকক ভিডিঅ'টো আগলৈ। এয়া মোৰ ভাতকেইটা হৈ গ'ল আৰু ঢেকীয়া বা কাটি থৈছোঁ, ভাজিব লাগিব। এতিয়া এইফালে লেটা কেইটামান আছিলে, লেটাকেইটা এয়া বইল কৰি ল'লোঁ। বইল কৰি এতিয়া মই কি কৰিলোঁ, এয়া গোটাতে এইটো এনেকুৱা আৰু গোটা গোটা এয়া গোটা এইকেইটা মই এতিয়া কি কৰিছোঁ, এয়া দুডোখৰ এয়া মাজতে কাটি কি ইয়াত শাল এটা থাকে যে শালটো উলিয়াই লৈছোঁ। এয়া এইটো শাল, সেইটো উলিয়াই লৈছোঁ এয়া ধুনীয়াকৈ। এতিয়া মই এইখিনি পিঁয়াজ কাটি থৈছোঁ, পিঁয়াজৰ লগতে ভাজি বনাব লাগিব। এয়া এইফালে এইকেইটা ভাজি আছোঁ। এয়া পিঁয়াজ এটা কাটি ল'লোঁ, পিঁয়াজো দি দিলোঁ আৰু লগত। এয়া লেটা মানুহে ঘৰত পুহি বহুত স্বাৱলম্বী হ'ব পাৰে, কিন্তু পুহিব পাৰিব লাগে আৰু সৰহকৈ পুহিব পাৰিব লাগে, তেতিয়া ভাল। এটা লেটাটো 2 টকাকৈ লয়। আগতেতো মানুহে সূতাৰ কাৰণে মুগা পোহে। এয়া আগতে এইবিলাক লেটা পলুটো বিকিয়ে নাযায়, ঘৰতে আৰু খায় মানুহে সকলোৱে, এনেকৈ বিকা বিকি ছিষ্টেম নাই আজিকালিতো। এইটো এতিয়া লেটাটো ব্যৱসায় হৈ থাকিলে মানুহে সূতাটো ইমান প্ৰয়োজনে বুলি নাভাবে, লেটাটোহে প্ৰয়োজন বুলি ভাবে। লেটাখিনি কাঢ়িলোঁ, কাঢ়ি মেলি এতিয়া এয়া আলু আৰু পিঁয়াজ ভাজি লৈছোঁ অলপ। তাৰপিছত এতিয়া আৰু ইয়াতে ঢেকীয়া দি দিওঁ। এই আলুখিনি অলপ আগতীয়াকৈ এনেকৈ ফ্ৰাই কৰি ল'লে ভাল লাগে ঢেকীয়াৰ লগত, নহ'লে আলুখিনি নিসিজে। এতিয়া দি দিওঁ ঢেকীয়াখিনি, ঢেকীয়া দি দিওঁ। এতিয়া এইখিনি ভাজি লওঁ আৰু তাৰপাছত লগ পাই আছোঁ দিনটো কি কৰোঁ কি নকৰোঁ। এয়া ৰাতিপুৱা ভাত সাজৰ খালোঁ বাৰু। এতিয়া পাছবেলা খাবৰ কাৰণে এয়া এতিয়া দাংবডি লৈছোঁ কাটিবলৈ। দাংবডিকে ভাজি বনাওঁ, আৰু কি ভাজি বনাওঁ দেখাম বাৰু। দালিটোতো থাকেই আৰু সদায় দালি নহ'লেতো নহয়েই আৰু ভাতৰ লগত। এতিয়া এইখিনি কাটি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ হা। সেয়া এতিয়া দাংবডিখিনি কাটি ল'লোঁ। ইয়াত আৰু আলু দিব লাগিব। এয়া পিঁয়াজ আৰু আদা এডোখৰ থৈছোঁ লগত দিবলৈ। মোৰ দাংবডিখিনি ভজা হৈ গ'ল। এতিয়া এয়া ডিম 4টা আনিলোঁ। ডিমকেইটা এতিয়া ভাজিব লাগিব। এইকেইটা আজি ভাজিম বুলি ভাবিছোঁ। বিলাহী পিঁয়াজ জলকীয়া দি এনেদৰে আৰু ভাজি বনাব লাগিব। আজি মানে কি ৰাতিপুৱা আৰু পাছবেলা আৰু গধূলি কি খালোঁ তাকে আপোনালোকক কি বনালোঁ দেখাইছোঁ আৰু ৰেচিপি এটা। এয়া গধূলি খানাৰ কাৰণে এয়া গধূলি খাবৰ কাৰণে আনিলোঁ আৰু এয়া গাহৰি মাংস অকণমানকৈ। এতিয়া গাহৰি মাংসখিনি মানে কি প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ। এয়া বইল কৰি লোৱাৰ পিছতে দেখাইছোঁ। এতিয়া এয়া কিহৰ লগত বনাওঁ বাৰু দেখাই আছোঁ, আপোনালোকে চাওক ব'লক আগলৈ ভিডিঅ'। এয়া মাংসখিনি বনাবৰ কাৰণে কি হ'ল, আজি কঁঠালৰকে অনা হ'ল, মানে কঁঠাল আনি এয়া বইল কৰি লোৱা হ'ল। আলু আৰু কঁঠাল এয়া জুইতে আৰু কেৰাহীতে বইল কৰি লোৱা হ'ল। এয়া ধুনীয়াকৈ সিজিলে। আমাৰ বেটাই চাইছে আৰু টেষ্ট কৰি চাইছে কেনেকুৱা হৈছে। এয়া আজি মোৰ কঁঠাল আৰু গাহৰি মাংস তৰকাৰীখন হৈ গ'ল। ইয়াৰ লগত আৰু বিলাহীও দিলোঁ। এয়া আৰু বিলাহী এয়া কঁঠালখিনি কাটি কি সৰু সৰুকৈ কাটি মানে বইল কৰি লোৱা হ'ল। গতিকে ইয়াত দেখিছে কি ধুনীয়াকৈ সিজিলে, মানে কঁঠালৰ চিনেই নাই। আৰু লগত আলু আছিলে। দেখিছেনে কেনেকুৱা দেখিছে তৰকাৰীখন, ক'ব আপোনালোকে যদি খাই পোৱা নাই এনেদৰে কঁঠাল আৰু গাহৰিৰ লগত, তেনেহ'লে খাই চাব পাৰে। খাই চাই মোক ক'ব কেনেকুৱা পালে হা। এয়া আজি আমাৰ গধূলি খানা ৰেডি হৈ গ'ল। এয়া দেখাইছিলোঁ যে গাহৰি মাংসৰ লগত এয়া কঁঠাল খাম বুলি। এয়া কঁঠালখিনি কি হ'ল, কাটি লৈ বইল কৰি লোৱা হৈছিলে। এতিয়া ভাগি ছিগিয়ে গ'ল, মানে কঁঠালৰ একো চিন চাবেই নাই আৰু। অকল এয়া এডোখৰ এইডোখৰ এনেকুৱা মাংস বুলিয়ে ক'ব, মাংসৰ লগত দিলে কঁঠাল। এয়া হৈ গ'ল আৰু খাব লাগিব, আৰু বিলাহীও দিয়া হ'ল লগত। আপোনালোকে যদি এনেদৰে কঁঠাল আৰু গাহৰি মাংস বনাই খাই পোৱা নাই, তেতিয়াহ'লে এবাৰ খাই চাবচোন। এবাৰ খাই পেলাই আৰু আকৌ খাওঁ লাগিব।
তাৰপিছত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব হা আপোনালোকে খাই লোৱাৰ পিছত। এতিয়া হৈ গ'ল ৰেডি। এতিয়া গধূলি ভাতমুঠি খাই লওঁ আৰু দেখাইছিলোঁ যে কঁঠাল আৰু মাংস বনালোঁ গাহৰি বিলাহী দি। খাই লওঁ। এইফালে ল'লোঁ আমৰ আচাৰ এডোখৰো, ল'লোঁ ভোট জলকীয়া এডোখৰ। সৈতে আৰু ভাতকেইটা খাই লওঁ। খাই বৈ আৰু বাচন বৰ্তন ধুব লাগিব। এতিয়া খাই লওঁ হা। আৰু কঁঠাল লাগিছে নে মাংস নিচিনাই লাগিছে আৰু এতিয়া ডাঙৰ হ'ল কঁঠাল, ফুট ধৰিলে। এতিয়া ভাত খাই উঠি বাচন বৰ্তন ধুই আজৰি হ'লোঁ। হৈ মেলি এতিয়া আৰু তামোল এখন খাওঁ বুলি লৈছোঁ। তামোলখন খাই লওঁ। খাই বৈ আৰু শুবগৈ লাগিব। আৰু ইয়াৰ লগে লগে মোৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, কমেণ্ট কৰিব কেনেকুৱা পালে আজি মোৰ ৰেচিপিবিলাক, আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। এতিয়া খাই লওঁ তামোলখন শেষ কৰি আৰু তাৰপিছত শুবগৈ লাগিব। গুড নাইট। আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগত হা। বাই বাই।